সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে সরকার আমি কৈছো যে ইউপিপিএলক বাদ দিয়ক আমি এনডিএত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন সব আমাৰ লগতে আছে লাহে লাহে সব সমাধান হৈ গৈ থাকিব শর্ত সাপেক্ষেহে এনডিএত মিত্ৰতা হ'ব বিপিএফৰ 5 সেপ্টেম্বৰত হাগ্ৰামা মহিলাৰীৰ শপত গ্ৰহণৰ পূৰ্বে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ নীতি নিৰ্ধাৰণ কমিটিৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাগ্ৰামা মহিলাৰীৰ স্পষ্ট কথা ইউপিপিএল আউট বিপিএফ ইন মূল ইস্যুটো কি সেইটোৱে ইউপিপিএল আউট বিপিএফ ইন বড়োভূমি নিৰ্বাচনত 28খনকৈ আসন আজুৰি অনা বিপিএফে অকলে চৰকাৰ গঠন কৰি উন্নয়নৰ হকে ন্যায়িকৈ কাম কৰিবলৈ সক্ষম হ'বনে নাই সেই বিষয়ে আলোচনা হয় বৈঠকত এনডিএৰ লগত মিত্ৰতা কৰিবলৈ বিপিএফৰ নাই কোনো আপত্তি মিত্ৰতা হলে বিটিসি উন্নয়নৰ বাবে বিজেপিয়ে বিপিএফক সহায় কৰিব বুলি আশাবাদী হাগ্ৰামা মহিলাৰী কিন্তু ইউপিপিএলক বাহিৰ কৰিব লাগিব বিজেপিয়ে বিটিসি সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা বিটিসি নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানত প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আহিছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব চিন্তাজনক আৰু সিৰিয়াছ আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়া হলে বিপিএফ দল হিচাপে এনডিএ লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থাকা পিছত বা আমি এনডিএত থাকিম তেতিয়াহলে আমাৰ কোনো আপত্তি নাই সিধা কথা ইউপিপিএল থাকিলে বিপিএফে নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে বিটিসি উন্নয়নৰ স্বাৰ্থত এইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাৰ এইখিনি ডিসিশন আমাৰ মাজত আহিল বিজেপিলৈ কেইবাটাও চৰ্ত বান্ধি দিলে বিপিএফে ভূমিপট্টা 16টাকৈ বিভাগ ঘূৰাই অনা বিটিসিৰ পূৰ্বৰ ক্ষমতা অক্ষুণ্ণ থকা ইত্যাদি কেতবোৰ চৰ্ত হাগ্ৰামা মহিলাৰীৰ যিমান মাটিৰ পাট্টা 16টা ডিপাৰ্টমেন্ট ঘূৰাই আনা আৰু বিটিসি তো যেটো স্ট্যাটাস ক্ষমতা পাৱাৰ এটো আগৰ নিচিনা থাকিব লাগে নহলে এই ইউপিপিএলৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত ইএম লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছিল জানে ইএম সকলে একটা এস্কৰ্ট পায় এমএলএ ইএম সকলে 2টা পিএসও পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা স্ট্যাটাস বুলি কোৱাটো বিটিসি চুক্তি যেটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি পিছে বিপিএফৰ এই সমূহ চৰ্ত মানিবলৈ সাজুনে বিজেপি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া সকলো আমাৰ লগতে আছে লাহে লাহে হ'ব সমাধান সব আমাৰ লগতে আছে লাহে লাহে সব সমাধান হৈ গৈ থাকিব ইউপিপিএল আৰু বিপিএফ দুইটাটো একেলগে এনেও থাকিব নোৱাৰে
গতিকে সময়ত আমি যি সিদ্ধান্ত ল'ব লাগে আমি ল'ম। UPPL আৰু BPF আৰু BJP তিনিটাটো চৰকাৰত থাকিব নোৱাৰে, চৰকাৰতো দুজনেই থাকিব লাগিব বা এটা পাৰ্টিত দুটা দলে থাকিব পাৰিব, তিনিটা দলটো নোৱাৰে। গতিকে যি সিদ্ধান্ত ল'ব লাগে আমি সময়ত লৈ গৈ থাকিম। বড়োফানগৰত দেওবাৰে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী, ৰাজ্যপাল। লগতে BPFৰ কেইবাজনো জ্যেষ্ঠ পাৰিষদেও শপত ল'ব কাৰ্যবাহী সদস্য হিচাপে। 5 বছৰৰ বিৰতিৰ পাছত বড়োভূমিৰ ৰাজনীতিৰ প্ৰেক্ষাপট এতিয়া কি হ'ব দৃষ্টি নিবদ্ধ থাকিব ৰাইজৰ। কোকৰাঝাৰৰ পৰা কিশোৰ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।